নমস্কাৰ সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি খৰাহিত ভাপত দিয়া পিঠা বনাম। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব বুলি। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ। এয়া চাউল লৈছিলোঁ। চাউলখিনি 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলোঁ। তাৰপিছত ফুটা থকা খৰাহিত টুকি থৈ দিছিলোঁ চাউলখিনি 1 ঘণ্টামানৰ কাৰণে। আৰু এতিয়া চাউলখিনি অলপ লৈ মিক্সি জাৰত পিচি ল'ম। ভিডিঅ'টো শেষলৈ চাই যাব আৰু কেনেকুৱা পালে জনাব। আশা কৰিছোঁ ভালেই পাব বুলি। এবাৰ পিচি ল'লোঁ। তাৰপিছত এইখিনি অকণমান লৰাই দিম। তাৰপিছত আকৌ পিচি ল'ম। চাউলখিনি অলপ দি এনেকৈ গোটেইখিনিয়ে পিঠাগুড়িখিনি চালি ল'ম। এইখিনি লাষ্টত গোটা ওলাইছে। এই গোটাখিনি মিক্সিত দি আকৌ চাউলৰ লগতে এইখিনি পিচি ল'ম। এতিয়া এনেধৰণে গোটেইখিনিয়ে চাউল পিচি লৈ চালি ল'ম। আৰু এইফালে নাৰিকলকেইটা জুইত অলপ পুৰি লৈছোঁ। এনেকৈ পুৰি ল'লে খুব সহজতে নাৰিকলৰ বাকলিটো এৰি যায়। চাৰিওপিনে ভালকৈ বাকলিখিনি পুৰিব দিম। এনেকৈ পুৰি ল'লে বাকলি এৰুৱাওঁতে ইমান কষ্ট নহয়। মই এতিয়া গোটেইখিনিয়ে পুৰি ল'ম। এয়া হৈ গৈছে আৰু এইখিনি অলপ ঠাণ্ডা হ'ব দিম। এতিয়া এইখিনি এৰুৱাই ল'ম। অলপমান মাৰি দিলে এয়া ধুনীয়াকৈ
এৰি গৈছে। নাৰিকলটো পৰা ধুনীয়াকৈ বাকলিটো এৰুৱাই গৈছে। এয়া দেখিছে কিমান ধুনীয়াকৈ এৰি গ'ল। এতিয়া এনেকৈ গোটেইখিনি এৰুৱাই ল'ম। মোৰ এৰাই লোৱা হৈ গ'ল নাৰিকলৰ পৰা বাকলিখিনি, আৰু এইখিনি দীঘলে দীঘলে কাটি ল'ম। তেতিয়াহে ইয়াৰ কলা অংশখিনি আমি ভালকৈ এৰুৱাই ল'ব পাৰিম। বাকলিখিনি এৰুৱাওঁতে সহজ হয় এনেকৈ কাটি ল'লে। মই এতিয়া কাটি ল'ম। এতিয়া ক'লা বাকলিখিনি এৰুৱাই ল'ম। এইখিনি ক'লা বাকলিখিনি এৰুৱাই লোৱা হৈ গ'ল। নাৰিকলখিনি ভালকৈ ৩-৪ বাৰমান ধুই ল'ম। এইখিনি হৈ গৈছে ধুই লোৱা, আৰু সৰু সৰুকৈ মিহিকৈ কাটি ল'ম। তেতিয়া মিক্সিত পিচিব ভাল হয়। মোৰ এইখিনিও কাটি লোৱা হৈ গ'ল। এতিয়া মিক্সিত অলপ অলপ দি এইখিনি পিচি ল'ম। এয়া মোৰ পিচি লোৱা হৈ গ'ল। আৰু এইফালে গেছত কেৰাহী এটা পাতি দিলোঁ, আৰু তাতে নাৰিকলখিনি দি দিলোঁ। তাৰপিছত চেনি দিম জোখমতে। আৰু এতিয়া এইখিনি ভালকৈ ভাজি ল'ম। এয়া মোৰ নাৰিকলখিনি ভজা হৈ গ'ল। আৰু এইফালে জুইটো জ্বলাই ইয়াতে বাচন এটা পাতি দিলোঁ, আৰু তাতে পানী দিছোঁ জোখমতে। আৰু এইখিনি ভালকৈ উতলিব দিম। ঢাকন এখন দি দিলোঁ, আৰু এয়া পিচি ৰখা পিঠাগুড়িখিনি আৰু ইয়াৰে আধা ওলাই ল'ম, যাতে পিছত যদিও বা পানী বেছি হয় সেইখিনি দি মিলাই ল'ব পাৰিম। আৰু এতিয়া ইয়াতে দিম নিমখ অলপ। নিমখখিনি মিলাই ল'ম। আৰু এতিয়া পানী অলপ অলপ দি এইখিনি মাৰি ল'ম। একেবাৰতে পানী দি নিদিব, এনেকৈ অলপ অলপ দি পানী এই পিঠাগুড়িখিনি মাৰি যাব।
আৰু হৈছেনে নাই চাব, এনেকৈ মুঠি মাৰি চাব। মুঠিটো যদি মাৰ খায় তেতিয়া গম পাব হৈ গৈছে। এতিয়া বাচন এটা লৈ বাঁহৰ খৰাহী এটা লৈছোঁ আৰু এই বাঁহৰ খৰাহীতে এই পিঠাগুড়িখিনি চালি ল'ম। এনেকৈ হাতেৰে মোহাৰি মোহাৰি দিম। মই আগতে ভাপত দিয়া পিঠা এটা বনাই থৈ দিছিলোঁ। কফি কাপত কেনেকৈ ভাপত দিয়া পিঠা বনাই সেইটো দেখুৱাইছিলোঁ। যদি আপোনালোকে চোৱা নাই চাবগৈ পাৰে। এইখিনি মোৰ চালি লোৱা হৈ গ'ল আৰু এতিয়া ইয়াতে ভাজি ৰখা নাৰিকলখিনি মিলাই ল'ম। এইখিনি হৈ গৈছে মিলাই লোৱা আৰু এইফালে খৰাহী এটা লৈ লৈছোঁ আৰু ইয়াতে ৰিফাইন তেল অলপ সানি ল'ম। আৰু এতিয়া পিঠাগুড়ি অলপ ইয়াতে দি দিম। নাৰিকল সানি ৰখা ভালকৈ সমান কৰি ল'ম আৰু ইয়াৰ ওপৰতে খালি নাৰিকল অলপ দি দিছোঁ আৰু তাৰ ওপৰত পিঠাগুড়ি অলপ দি লৈছোঁ। এনেকৈ ধুনীয়াকৈ সমান কৰি ল'ম। তাৰ পিছত ইয়াতে দিম গুড় অলপ। গুড় দিলে খাবও ধুনীয়া হয় আৰু দেখিবও ধুনীয়া হয়। আৰু গুড়খিনি ওপৰত পিঠাগুড়ি অলপ দি ল'ম। তাৰ পিছত ইয়াৰ ওপৰত আকৌ খালি নাৰিকল ভজা অলপ দি ল'ম। তাৰ পিছত আকৌ পিঠাগুড়ি অলপ দি ল'ম। ধুনীয়াকৈ মিলাই ল'ম, বেছি হেঁচি নিদিওঁ। এইখিনি হৈ গ'ল আৰু ইয়াৰ ওপৰতে এটা ঢাকন দিছোঁ। পানীখিনিও উতলি গৈছে আৰু এতিয়া ইয়াৰ ওপৰত খৰাহীটো দি দিম। এইখিনি হ'ব কাৰণে কমেও লাগিব 15-20 মিনিটমান। আৰু এতিয়া আন এটা ভাপত দিয়া পিঠা দেখুৱাইছোঁ। এইটো চাকনিত বনাম। চাকনিত অলপ ৰিফাইন তেল সানি লৈছোঁ আৰু ইয়াৰ ওপৰত পিঠাগুড়ি দি ল'ম। আৰু এইফালে গেছত কুকাৰ এটা পাতি দিছোঁ আৰু কুকাৰত পানী অলপ দিছোঁ। দি গৰম হোৱাৰ পিছত এনেকৈ চাকনিটো বহাই দিছোঁ। এইটো বেছি সময় নালাগে।
5-6 ছেকেণ্ডতে হৈ যায়। এইটো হৈ গ'ল। এতিয়া এইটো ওলাই ল'ম। ধুনীয়াকৈ এৰি যায়। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াৰ ওপৰতে গুড় অলপ দি লৈছোঁ। এনেকৈ কেইখনমান কুকাৰতে বনাই ল'ম। এয়া হৈ গৈছে, দেখিছে কিমান ধুনীয়া হৈছে। গৰমে গৰমে খাব যে খুবেই ভাল হয়। আৰু এইফালে খৰাহীত দিয়াটো হৈ গৈছে। এইটো নমাই ৰাখিম, অলপ ঠাণ্ডা হ'ব দিম। অলপ ঠাণ্ডা হোৱাৰ পিছত এইটো ওলাই ল'ম। কাষখিনি অলপ চুৰিৰে এৰুৱাই ল'ব। মোৰ এইখিনি দেখুওৱা নহ'ল। এয়া দেখিছে কিমান ধুনীয়াকৈ এৰি গৈছে। এতিয়া কাটি ল'ম। যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই, বনাই খাই চাব পাৰে, খুবেই ভাল হয়। এয়া কিমান ধুনীয়া হৈছে দেখিছেনে? আজি মোৰে ভাপত দিয়া পিঠাৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে বুলি। তেন্তে আজিলৈ আহিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।